নমস্কাৰ জবৰ কেৰিয়াৰ টিভিৰ অন্যটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত মই দেখাম IOCL আৰু অইল ইণ্ডিয়া দুলিয়াজানৰ পৰা অহা নতুনকৈ ভেকেঞ্চি কেইটাৰ বিষয়ে। আপোনাক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰি দিব পাৰিব। প্ৰথমতে মই অইল ইণ্ডিয়া দুলিয়াজানত কি চাকৰি আহিছে সেইটো দেখাওঁ। এইখন হৈছে অইল ইণ্ডিয়াৰ অফিচিয়েল ৱেবছাইটখন। ইয়াতে আপোনালোকে অইল ফৰ অইলত যাব, তাৰপিছত কেৰিয়াৰ এট অইলত যাব, গৈ পেলাই কাৰেণ্ট অপেনিংছত যেতিয়া ক্লিক কৰিব এই পেজখন খোল খাই যাব। এইখন তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰিলে এইকেইটা এতিয়া কাৰেণ্ট ভেকেঞ্চিজ আছে। এইকেইটা ভেকেঞ্চিৰ বিষয়ে অলৰেডি মই ভিডিঅ' বনোৱা আছে, আপোনালোকে চাই ল'ব পাৰিব। এতিয়া যোনটো এতিয়া নতুনকৈ ভেকেঞ্চি আহিছে এইটো 3 নম্বৰটো, এইটোৰ বিষয়ে মই জনাম। বাকী আৰু দুটা ভেকেঞ্চি আহিছে, এইকেইটা কিন্তু আমাৰ অসমৰ কাৰণে নহয়। এতিয়া এইখন অফিচিয়েল নটিফিকেশ্যনখন, ইয়াতে মই আপোনালোকক দেখাই যাওঁ ডিটেইলছ। এই 26 তাৰিখে এখন আহিছে আৰু ইয়াতে দুলিয়াজানৰ কাৰণে বিচাৰিছে ৰিটেইনাৰ ডক্টৰ অন কণ্ট্ৰেক্ট এটা পোষ্ট আছে। ইয়াতে যোনটো মিনিমাম কোৱালিফিকেশ্যন হ'ব লাগিব সেইটো বিচাৰিছে MBBS, minimum 1 year internship and having valid certificate of registration from the MCI SMC as mandate under the Indian Medical Council Act. এইখিনি কৈছে minimum age will be 23 years or maximum 50 years হ'ব লাগিব on the date of registration for the work in interview or 80,000 salary per month হ'ব। Reservation and age relaxation will be as per government guidelines আৰু 2 বছৰৰ কন্ট্ৰেক্ট হ'ব, যোনটো আকৌ এক্সটেণ্ড হ'ব ছমাহকে। ইয়াতে যোনটো work in interview হ'ব সেইটো হ'ব অকুপেশ্যনেল হেল্থ চেণ্টাৰ অইল হস্পিটেল অইল ইণ্ডিয়া লিমিটেড দুলিয়াজান। 18 তাৰিখে হ'ব মাৰ্চ মাহৰ। প্ৰথমতে 7টা বা 9টা বজাৰ ভিতৰত ৰেজিষ্ট্ৰেশ্যন আপোনালোকে কৰিব লাগিব, তাৰপিছত ইণ্টাৰভিউটো হ'ব। ইণ্টাৰভিউ হ'ব আপোনালোকে এইখিনি ডকুমেণ্টছ লৈ যাব লাগিব। পাৰ্চনেল বায়'ডাটা, ইয়াতে এই এডভাৰটাইজমেণ্টটোৰ তলতে আপোনালোকৰ ফৰ্মেটটো থাকিব, সেই হিচাপে আপোনালোকে ফিল কৰি লৈ যাব। এখন ৰিচেণ্ট কালাৰ চাইজ ফটোগ্ৰাফ, ভেলিড আইডেণ্টিটি প্ৰুফ এণ্ড এড্ৰেছ প্ৰুফ, ডেট অফ বাৰ্থ প্ৰুফ, এডমিট কাৰ্ড, মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট, MCI SMC ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট আৰু ছেট, এইখিনি অৰিজিনেল আপোনালোকে লৈ যাব লাগিব। লগতে ছেট অফ চেল্ফ এটেষ্টেড ফটোকপিজ of all the applicable documents, certificates, testimonies as mentioned above. Candidates without original document but certificate testimonial will not be allowed to appear in the for the working interview. Into selection criteria 100 marks or above, 50 লাগিব minimum qualification কাৰণে। professional knowledge skill এইবিলাকৰ ওপৰত সুধিব, এইখিনি আপোনালোকে এবাৰ পঢ়ি চাই ল'ব। যদি আপোনালোকে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে পোষ্টৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। এইখন হৈছে এপ্লিকেশ্যন ফৰ্মখন, মানে ফৰ্মেটখন। এইখন আপোনালোকে ফিল কৰি লৈ যাব লাগিব, ডাউনলোড কৰি পেলাই সকলো ডকুমেণ্টছৰ লগত। আৰু এইটো ইণ্টাৰভিউটো হ'ব 18 তাৰিখে, 18 মাৰ্চত আপোনালোকে দুলিয়াজানলৈকে ইণ্টাৰভিউটো দিব লাগিব যদি আপোনালোকৰ এলিজিবিলিটি মিলে। লিংকটো মই শ্বেয়াৰ কৰি দিম। ইয়াৰ পিছত নেক্সট যোনটো ভেকেঞ্চিৰ বিষয়ে মই দেখাবলৈ গৈ আছোঁ সেইটো হৈছে ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড গুৱাহাটী ৰিফাইনেৰী। আৰু ইয়াতে 3টা কণ্টিনজেণ্ট ডিউটি মেডিকেল অফিচাৰ ভেকেঞ্চি ওলাইছে। এটা কোৱালিফিকেশ্যন বিচাৰিছে MBBS from a recognized university with registration number from Medical Council of India. Candidates having diploma or MD, MS and postgraduate can also appear for the work in interview. 2 বছৰৰ মিনিমাম ৱৰ্ক এক্সপিৰিয়েঞ্চৰ কথা মেনশ্যন কৰিছে। আৰু যোনটো MBBS 1 year internship 1,52,000 per month দিব। MBBS with diploma in medical specialty হ'লে 1,14,100 rupees per month হ'ব। আৰু MBBS with PG qualification হ'ল বা MD, MS যেনেকৈ হ'লে এনেকুৱা যদি থাকে, PG qualification মানে MD, MS যদি থাকে তেতিয়াহ'লে 1,22,900 per monthকে আপোনালোকক চেলাৰি দিব। ইয়াৰ কাৰণে আপোনালোকে ৱৰ্ক ইন ইণ্টাৰভিউৰ কাৰণে যাব লাগিব ACMO গুৱাহাটী ৰিফাইনেৰী হস্পিটেল, ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড, নুনমাটি ডিষ্ট্ৰিক্ট, কামৰূপ 781020। আৰু আপোনালোকে নিজৰ বায়'ডাটা, তাৰপিছত এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, কোৱালিফিকেশ্যন চাৰ্টিফিকেট, ফটো, অৰিজিনেল চেল্ফ এটেষ্টেড ডকুমেণ্টছ এইখিনি গোটেইখিনি লৈ যাব লাগিব। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন, 26 তাৰিখে ওলাইছে ফেব্ৰুৱাৰী মাহৰ। আৰু ইয়াতে গোটেই ডিটেইলছখিনি মেনশ্যন কৰা আছে।
আপোনালোকে এবাৰ এইখিনি পঢ়ি চাই ল'ব যোনখিনি অলৰেডি মই কৈ দিছোঁ যদি আপোনালোকে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰি দিব পাৰিব ইয়াৰ পিছত আৰু এটা ভেকেঞ্চি আহিছে সেইটো ইণ্ডিয়ান অইল কৰ্পৰেশ্যনৰ ফালৰ পৰা আহিছে আহকচোন চাওঁ সেইটো ভেকেঞ্চিৰ বিষয়ে বাকী ডিটেইলছসমূহ ইয়াৰ পিছত নেক্সট যোনটো ভেকেঞ্চিৰ বিষয়ে মই আপোনালোকক দেখাবলৈ গৈ আছোঁ সেইটো আহিছে ইণ্ডিয়ান অইল কৰ্পৰেশ্যনৰ ফালৰ পৰা আৰু ইয়াতে এইটো বিচাৰিছে এছিষ্টেণ্ট অফিচাৰ গ্ৰেড এ ফাইনেন্সৰ পোষ্ট হয় এখন 25 তাৰিখে ওলাইছিলে এডভাৰটাইজমেণ্টখন ডিটেইলছখিনি মই আপোনালোকক অলপমান দেখাই দিছোঁ ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন কৈছে মিনিমাম 3 year গ্ৰেজুৱেশ্যন হ'ব লাগিব ইন এনি ডিচিপ্লিন obtain as full-time regular course from institute college university deemed university আৰু জেনাৰেল কেটেগৰী ইকনমিকেলি উইকাৰ ছেকশ্যন আৰু আদাৰ বেকৱাৰ্ড ক্লাছ যেনে OBC NCLৰ কাৰণে 55% মাৰ্কছ SC ST কাৰণে 50% মাৰ্কছ পাব লাগিব আপোনালোকে গ্ৰেজুৱেশ্যনত আৰু কৈছে CA ইণ্টাৰমিডিয়েট বা CMA ইণ্টাৰমিডিয়েট from CA CMA institute respectively হ'ব লাগিব যদি আপোনালোকে ফাইনেল কৰিছে CA ফাইনেল বা CMA ফাইনেল এক্সামিনেশ্যন তেতিয়া আপোনালোকে কিন্তু এলিজিবল নহ'ব বাকি upper age limit general or EWS should not be more than 30 years as on 30 June 2025 আৰু age relaxation সমূহ এনেকে আছে এইখিনি এবাৰ চাই ল'ব আপোনালোকে মই ইম্পৰ্টেণ্ট পইণ্টছখিনি কৈ দিছোঁ কাৰণ এখন বহুত 11খন পেজৰ হয় যদি আপোনালোক এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে আপোনালোকে গোটেইখিনি এবাৰ পঢ়ি চাই ল'ব এইখিনি ডকুমেণ্টছৰ কথা কৈছে এজ ৰিলেক্সেশ্যনৰ কাৰণে আপোনালোকে কি ডকুমেণ্টছ দেখাব লাগিব ফিজিকেল ফিটনেছ আছে এপ্লাই কৰা যোনটো প্ৰচেছ হ'ব সেইটো মই কৈ দিছোঁ অনলাইন যোনটো IOCLৰ ৱেবছাইট আছে সেইটো থ্ৰু দি আপোনালোকে এপ্লাই কৰিব লাগিব স্কেন কপি অফ ৰিচেণ্ট কালাৰ্ড পাছপৰ্ট চাইজ ফটোগ্ৰাফ আপলোড কৰিব লাগিব স্কেন কপি অফ চিগনেচাৰ কৰিব লাগিব এপ্লিকেশ্যন প্ৰচেছটো বহুতকেইটা পইণ্ট আছে এতিয়া ডিটেইলছত মেনশ্যন কৰা আছে এইখিনি চাব এবাৰ আপোনালোকে Selection process of a percentage of marks in CA intermediate by CMA intermediate group discussion of a personal interview of a it is into salary koise starting basic pay of 40,000 per month and shall be placed in the pay scale of 40 to 1,40,000 in addition এই পোষ্টকেইটাৰ কাৰণে আপোনালোকে এপ্লাই কৰি দিব পাৰিব যদি আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া মিলে মই লিংকটো আপোনালোকৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰি দিম তাৰ পৰা গৈ পেলাই আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব এইটো ভিডিঅ'ত মোৰ জনাবলগীয়া ইমানেই আছিলে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি ল'ব আকৌ এটা নতুন ভিডিঅ'লৈ লগ পাম ধন্যবাদ